নমস্কাৰ অসমীয়া চেনেল A to Z সফলতাৰ খোজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে দিনটো মংগলময় হওক। কিবা বিপদ বিঘিনি আহিবলগীয়া আছে যদিও ভগৱান কৃপাময়ে দূৰতে দুৰাগত কৰি সকলোৰে দিনটো মংগলময় কৰি তোলক, তাৰে কামনা আগত ৰাখি আজিৰ দিনটোৰ ৰাশিফলখিনিলৈ আপোনালোকলৈ আগবঢ়ালোঁ। আহকচোন জানো আজিৰ দিনটোৰ ৰাশিসমূহৰ ফলাফল বাৰু কেনেকুৱা। সৰ্বপ্ৰথমে জানো আহক মেষ ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। আজি আপোনাৰ কৰ্মত উন্নতিৰ দিন। সম্ভৱস্থলত প্ৰমোচন আপোনাৰ কিছুদিন দেৰিকৈ হ'লেও আপোনাৰ প্ৰমোচন হোৱাৰ আজি কিবা নহয় কিবা এটা আশা আপুনি গম পাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো ভাল। শিক্ষকসকলৰ কাৰণেও আজিৰ দিনটো মধ্যমীয়া। আজি আপুনি অলপ সাৱধানে থাকিব। কাৰোবাৰ লগত মনোমালিন্যতা হোৱাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ সৈতে নতুন কিবা চিন্তা ভাল আলোচনাত আজি আপুনি হয়তো নিমগ্ন হ'ব পাৰে। ঘৰুৱাত আজি আপোনাৰ ভালেই। শৰীৰৰ কাৰণে অকণমান চিন্তা কৰিবলগীয়া আছে, গতিকে অকণমান শৰীৰ ভালে ৰখাৰ চেষ্টা কৰিব। আজি আপোনাৰ খৰচৰ দিন আছে, অলপ চাই চিতি খৰচ কৰিবলৈ যত্ন কৰিব। স্পষ্টভাষীৰ কাৰণে আপুনি মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যাত্ৰাত শুভ। তাৰ পাছত জানো আহক বৃষ ৰাশিসকলৰ আজিৰ দিনটো কেনেকুৱা যাব। ৰোহিণী 4 যুক্ত মংগল ৰাশিত, চন্দ্ৰ কন্যাত। মন ঠিকেই থাকিব। শনিয়ে মাজে মাজে গভীৰ চিন্তাত পেলাব পাৰে। শুক্ৰই তুংগত আপোনাৰ সংস্কৃতিবান কৰাৰ লগতে আৰ্থিক উন্নতিৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব। দাম্পত্যত আজিৰ দিনটো আপোনাৰ মধ্যমীয়াকৈ পাৰ হ'ব। সম্বল থাকিলে মাটি-বাৰীৰ কথা চিন্তা কৰিব পাৰে। যদি আপুনি মাটি-বাৰী কিনাৰ কথা ভাবি আছে, যদি আপোনাৰ তেনেকুৱা সামৰ্থ্য হৈছে, তেতিয়াহ'লে কিনক। আজি একদমেই শুভ দিন। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল। তাৰ পাছত জানো আহক মিথুন ৰাশিসকলৰ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল বাৰু কেনেকুৱা। ব্যৱহাৰ মধুৰ হ'লেও আপোনাক এচামে যিকোনো দিশৰ পৰা অশান্তি দিব পাৰে। ফুৰা চকাটো অলপ সাৱধানে ফুৰা ভাল। ঘৰুৱাত আজি আপোনাৰ ভালেৰেই পাৰ হ'ব। মনোৰঞ্জনমূলক কামৰ সুযোগ পাব আজি। ৰাইজৰ সৈতে মিলি সামাজিক কামত যথেষ্ট অগ্ৰগতি কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো একদমেই ভাল। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। প্ৰেম প্ৰীতিত আজি অলপ আপোনাৰ বাধাই দেখা দিব পাৰে, অকণমান সাৱধানে থাকিব। তাৰ পাছত জানো আহক কৰ্কট ৰাশিসকলৰ আজিৰ দিনটো বাৰু কেনেদৰে পাৰ হ'ব। উন্নত মন আৰু যথেষ্ট সাহসেৰে আজিৰ দিনটো আপুনি আগবাঢ়িব পাৰিব। আৰ্থিক কষ্ট সমাধান হ'লেও খৰচৰ মাত্ৰা অত্যাধিক বাঢ়িব। গতিকে খৰচ কৰোঁতে অকণমান ভাবি চিন্তি কৰিব। স্থিতপ্ৰজ্ঞতা বৃদ্ধি পাব। শৰীৰৰ প্ৰতি পিছে চকু ৰখাটো ভাল। শৰীৰ আজি বৰ এটা ভালেৰে নাযাবও পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল। বিদ্যাত অগ্ৰগতি কৰিব পাৰিব। শত্ৰু যিমানেই প্ৰবল নহওক কিয় ক্ষতি কৰিব নোৱাৰিব আপোনাক। দাম্পত্যত আজি শুভ। প্ৰেম প্ৰীতিটো আজি আপোনাৰ শুভ দিন। যদি আগতে হোৱা কিবা মনোমালিন্য আছে, আজি আপুনি ভাল হোৱাৰ সম্ভাৱনা আছে। সংগীত, শিল্প আৰু অভিনয়ৰ লগত জড়িতসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল। খুব উৎসাহেৰে তেওঁলোকে কৰ্মত মনোনিৱেশ কৰিব পাৰিব। তাৰ পাছত জানো আহক সিংহ ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। কৰ্মত নতুন প্ৰেৰণা। ধৰ্মীয় চিন্তা আপোনাৰ আজি খুব ভাল ধৰণেৰে আজি আপোনাৰ কিছুমান ভাল ভাল চিন্তা আহিব। ধৰ্মীয় কামত মনোনিৱেশ কৰিব পাৰিব। যিসকলে আধ্যাত্মিক চৰ্চা কৰি আছে তেওঁলোকে যথেষ্ট আপোনাৰ ওচৰ চুবুৰীয়া পৰিয়ালবৰ্গ বন্ধু বান্ধৱীৰ পৰা প্ৰেৰণা পাব। সন্তানৰো বেয়া নহয়, যদিও শৰীৰৰ প্ৰতি চকু ৰখাটো ভাল। গভীৰ মনোনিৱেশ বা গৱেষণাৰ কামত
আজি আপোনাৰ দিনটো খুব ভাল। তেনেকুৱা কামত যদি আপুনি মনোনিৱেশ কৰি আছে, আজি নতুন কাম আৰম্ভ কৰিব বিচাৰিলেও কৰিব পাৰে। সম্ভৱস্থলত উন্নত কাৰ্যৰ কাৰণে কাৰ্যকৰী চুক্তি কৰাৰো কিবা আপোনাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল। ব্যৱসায়ৰ ক্ষেত্ৰতো আজি আপোনাৰ খুব শুভ। যদি নতুন কিবা ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেতিয়াহ'লে আজি আগবাঢ়ক, আৰম্ভ কৰক। তাৰ পাছত জনোৱা হওক কন্যা ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। আৰ্থ সামাজিকভাৱে যুক্ত থাকিলে বা অৰ্থনীতিবিদৰ দক্ষতা স্বীকৃতি হ'ব আজি। আজি সুনাম অৰ্জন কৰিব পাৰিব তেনেকুৱা কামত যিসকল অৱতীৰ্ণ হৈ আছে। অংশীদাৰী কামৰ পৰা আজি যথেষ্ট লাভ হ'ব। যদি আপুনি অংশীদাৰী ব্যৱসায় কৰি আছে, তেতিয়াহ'লে তাৰ আজি খুব শুভ দিন। শৰীৰৰ অলপ অসুস্থৰ বাবে জিৰণিৰ দৰকাৰ আছে। কৃষকসকলৰ অলপ চিন্তিত হ'ব পাৰে। পৰিৱেশ কিছু গম্ভীৰ হোৱাৰো সম্ভাৱনা আছে। মাতৃৰ শৰীৰ মধ্যমীয়া হ'ব। পিতৃৰ মন উত্তপ্ত থাকিব পাৰে। কিবা নহয় কিবা কথাত তেওঁ আজি খং উঠিব পাৰে। গতিকে পৰিস্থিতি চম্ভালিবলৈ যত্ন কৰিব লাগে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। যাত্ৰাত শুভ। তাৰ পাছত জনোৱা হওক তুলা ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। কৰ্তব্যত আজি নিষ্ঠা সহকাৰে আপুনি অৱতীৰ্ণ হ'ব পাৰিব। চকুৰ অসুখত আপুনি আজি ভুগিব পাৰে। পিতৃৰ কাৰণে চকু ৰাখক। তেওঁৰ শৰীৰ বৰ এটা ভালেৰে পাৰ নহ'বও পাৰে। নিজৰ শৰীৰো উন্নত নাযাব পাৰে। গতিকে নিজৰ শৰীৰৰ প্ৰতিও অলপ ধ্যান ৰাখিব। পাৰিলে অতিপাত চিন্তা আৰু অত্যাধিক পৰিশ্ৰম নিয়ন্ত্ৰণ কৰক। শত্ৰু জয় কৰিব পাৰিব আজি আপুনি। কিডনী বা ছালৰ ৰোগ হ'লে ডক্তৰৰ পৰামৰ্শ লওক। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো ভাল। শিক্ষকসকলৰ কাৰণে দিনটো মধ্যমীয়া। যাত্ৰা যদি আপোনাৰ একেবাৰে জৰুৰী নহয়, তেতিয়াহ'লে আজি আপুনি বেলেগ ঠাইলৈ যাত্ৰা নকৰাই ভাল। তথাপিতো যদি একেবাৰে নগ'লেই নহয়, ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মূৰ দোৱাই যাবলৈ আগবাঢ়িব। আজি যাত্ৰাত বৰ এটা ভাল দিন নহয়। তাৰ পাছত জনোৱা হওক বৃশ্চিক ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। চিন্তা বা পৰিকল্পনা যদি আপুনি কিবা কৰে আজি সুফল লাভ কৰিব। শত্ৰু বলৱান হ'লেও বিশেষ ক্ষতি কৰিব নোৱাৰিব আজি আপোনাক। বৰং জয়ৰ কাৰক। মনোবল আজি আপোনাৰ যথেষ্ট বৃদ্ধি পাব। কিন্তু কষ্টৰ মাত্ৰা পূৰ্বৰ তুলনাত অধিক হ'ব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ মধ্যমীয়া। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো একদমেই শুভ। নতুন কিবা ব্যৱসায় বাণিজ্য বা তেনেকুৱা কিবা প্ৰস্তুতি কৰাৰ কথা ভাবি আছে যদি আজিৰ দিনটোত আগবাঢ়ক। আজি আপোনাৰ একদমেই শুভ দিন। যাত্ৰাত শুভ। দূৰ দূৰণিলৈ যোৱাৰ কথা ভাবিছে যদি আজি যাব পাৰে। তাৰ পাছত জনোৱা হওক ধনুৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। কৰ্মক্ষেত্ৰত শুক্ৰৰ পূৰ্ণ দৃষ্টি। শুক্ৰ চতুৰ্থত, ৰবি তুংগ ভমত। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নতি হ'ব। মাতৃৰো আজি যদি কিবা শৰীৰত বেমাৰ আজাৰ আছিল, আৰোগ্য হোৱাৰ সম্ভাৱনা আছে। মাতৃসকলৰ শুভ। স্বয়ং সম্পূৰ্ণ মানসিকতা আপোনাৰ আজি ভালেৰে যাব। পঢ়াখিনি সৎ আদৰ্শমতে চলি ভাল পাব। নতুন কিবা আৱিষ্কাৰৰ সপোন দেখিব পাৰে। কিবা যদি ব্যৱসায় বাণিজ্য কৰাৰ কথাও ভাবি আছে, আজি আৰম্ভ কৰিব পাৰে। একদমেই শুভ দিন। দাম্পত্যসকলৰ অলপ সাৱধানে চলিব আজিৰ দিনটো। কিবা বাক বিতণ্ডাত লিপ্ত হোৱাৰো সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো একদম শুভ। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। দূৰ যাত্ৰাত আজি শুভ দিন। তাৰ পাছত জনোৱা হওক মকৰ ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। কৰ্মত আজি আপোনাৰ ভালেৰে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আজি যথেষ্ট উন্নতি কৰিব পাৰিব। ৰবিৰ পূৰ্ণ দৃষ্টি আৰু শুক্ৰ আপোনাৰ তৃতীয়ত থাকি নতুন যোগাযোগৰ সৃষ্টি কৰিব পাৰে। যদি কিবা নতুন ব্যৱসায় বাণিজ্য মাটি বাৰীৰ ক্ষেত্ৰত বা তেনেকুৱা কেছ চেছ বা আপোনাৰ
কোৰ্টৰ ক্ষেত্ৰত কিবা কিবি কাম যদি আপোনাৰ আছে আজি লাগক। আজি একদমেই শুভ দিন। ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰিব, মাটি ল'ব পাৰিব, তেনেকুৱা শুভ দিন আজি আপোনাৰ আছে। হ'ব লগা প্ৰমোচনত কিছু বাধা হ'লেও অপেক্ষাৰ দৰকাৰ, অপেক্ষাৰ মূৰত হ'বই। শত্ৰুৰ পৰাক্ৰম আজি আপোনাৰ যথেষ্ট কমিব। কৰ্মত বিশেষ দায়িত্ব বাঢ়িব পাৰে। ভাই ভনীৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। দেহ মাজে মাজে অকণমান দুৰ্বল হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত আজিৰ দিনটো খুব ভাল। শিক্ষাৰ্থীৰ কাৰণে আজিৰ দিনটো ভাল। শিক্ষকসকলৰ কাৰণেও আজিৰ দিনটো ভালেৰে পাৰ হ'ব। যাত্ৰাত শুভ। তাৰ পাছত জানো আহক কুম্ভ ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। আৰ্থিক প্ৰাপ্তিৰ লগতে ভাগ্য সুপ্ৰসন্ন বুলিও ক'ব পৰা যায়। আজি আপোনাৰ পাবলগীয়া ধন যদি আপোনাৰ কাৰোবাৰ পৰা পাবলৈ আছে তেতিয়াহ'লে সেই ধন পোৱাৰ দিন আছে। দৃঢ়তাৰ অভাৱ নহ'ব আজি আপুনি যিকোনো কামত খুব দৃঢ়তাৰে আগবাঢ়িব পাৰিব। নিজৰ ক্ষমতা বা যোগ্যতা আনে প্ৰশংসা কৰিলে সুখী হ'ব আৰু আপুনি প্ৰশংসিত হ'বও। কিন্তু মাতৃৰ শৰীৰ বৰ এটা ঠিক নহয়। মাটিৰ বাৰীৰ লেঠা আছে যদি মাৰিবলৈ আজি আপুনি সুযোগ পাব। ঋণগ্ৰস্ত সকলৰো ঋণ মুক্তিৰ সংকেত আছে। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো বৰ এটা ভাল নহয়। বিদ্যাত বাধা আছে। কিবা আজি যদি আপুনি চৰকাৰী কামত আছে প্ৰমোচন পোৱাৰো সুযোগ আছে। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল। তাৰ পাছত জানো আহক মীন ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল বাৰু কেনেকুৱা হ'ব। সাহসিকতামূলক কামত যথেষ্ট অগ্ৰগতি লাভ কৰিব। আৰ্থিক ভাগ্যও আজি আপোনাৰ ভাল। আৰ্থিক ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰিব। সমাজৰ কামত কোনোৱে ব্যস্ত থাকিব লগতে প্ৰশংসাও লাভ কৰিব পাৰিব। বিদ্যাত আজি আপোনাৰ শুভ। কিন্তু হঠাৎ মাতৃৰ কাৰণে চিন্তিত হ'ব পাৰে। পঢ়াটো বাধা আহিব অলপ। কৰ্মস্থানত তথাপি ভালেই দেখা যায়। ভাই ভনীৰ সৈতে বুজাপৰাৰ মাজেৰে দিনটো পাৰ হ'ব আৰু দাম্পত্য জীৱনতো আজি আপোনাৰ সুখেৰে পাৰ হ'ব। যাত্ৰাত শুভ। হে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ দিনটোৰ ৰাশিফল। কাৰ লগত মিলিছে আৰু কাৰ লগত নিমিলিলে মোক কমেণ্টত ক'বচোন। এটা কিন্তু কথা সঁচা, সকলোৰে ক্ষেত্ৰত এই ৰাশিসমূহ নফলিয়ায়। জন্মৰ দিন, তাৰিখ আৰু সময় অনুসৰি এই ৰাশিসমূহ বহুখিনি নিৰ্ভৰ কৰে। তথাপিতো প্ৰায় সংখ্যক লোকৰে ৰাশিফল মিলে। আপোনাৰ মিলিলে নে নাই মোক কিন্তু জনাবলৈ নেপাহৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।